One thing leads to another. এটা ঘটনাই আন এটালৈ লৈ যায়। মই ইংৰাজী শিকিবলৈ গৈ কি পালোগৈ শুনক। ইংৰাজী শিকিবৰ বাবে প্ৰাৰম্ভিকতে মই অনলাইন নিউজ আইটেমবোৰ খুব পঢ়িবলৈ ধৰিলোঁ। পঢ়ি নজনা শব্দবোৰ আৰু তাৰ অৰ্থবোৰ লিখি গলোঁ। সময় পালেই এই শব্দ অৰ্থবোৰ মুখস্থ কৰিলোঁ। কিন্তু এসময়ত এনে কৰি বিৰক্তি লাগিল। নিউজ আইটেমবোৰত ৰস নোপোৱা হ'লোঁ। ফলত লাহে লাহে উদ্গনিমূলক লেখা বিচাৰিবলৈ ধৰিলোঁ। লেখা বা কিতাপ যিবোৰত সংগ্ৰামৰ কথা লিখা আছে, দৰিদ্ৰতাৰ কথা লিখা আছে। দৰিদ্ৰতাৰ বিষয়ত বহুতো লেখা কিতাপ পোৱা গ'ল, কিন্তু সেইবোৰৰ সৰহভাগেই ৰচনাধৰ্মী। তদুপৰি এইবোৰৰ খুব কমেই নিজৰ অভিজ্ঞতাৰে লিখা কিতাপ। মই বিচাৰিছিলোঁ নিজ অভিজ্ঞতাৰে পৰিপুষ্ট কিতাপ, য'ত লেখকে কঠোৰ প্ৰত্যাহ্বান নেওচি জীৱনত অৰ্থ আৰোপ কৰিবলৈ শিকিছে। আন কথাত মই উদ্গনিমূলক কিতাপ বিচাৰি আছিলোঁ, যাৰ পৰা অনুপ্ৰেৰণা পাব পাৰোঁ আৰু মোৰ জীৱনটো তেওঁলোকৰ সৈতে ৰিজাই চাব পাৰোঁ। মোৰ মনত থকাৰ ভিতৰত দুখন কিতাপ উল্লেখনীয় আছিল। এখন আছিল মায়া এঞ্জেলৰ I Know Why a Caged Bird Sings। আনখন কিতাপ আছিল বাৰাক অবামাৰ ড্ৰিমছ ফ্ৰম মাই ফাদাৰ। এঞ্জেলোৱে মানৱতাৰ গভীৰ চাপ থকা ভাষাৰে নিজৰ সংগ্ৰামৰ কথা বৰ্ণনা কৰিছিল। ঠিক তেনেকৈ অবামায়ো পিতৃৰ পৰা বিতাড়িত জীৱনত সন্মুখীন হোৱা নানান ঘাত প্ৰতিঘাত বৰ্ণনা কৰিছিল। এই দুয়োখন কিতাপে মোক বিশেষভাৱে প্ৰভাৱান্বিত কৰিলেও কিতাপ দুখনত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ ব্যাখ্যা নাছিল। দৰিদ্ৰতাৰ বিৰুদ্ধে দিয়া এনে যুঁজৰ কাহিনী পাইছিলোঁ নিকলাছ ক্ৰিস্প নামৰ এজন লেখকৰ প্ৰবন্ধত। তেওঁ আছিল দ্য নিউয়ৰ্ক টাইমছৰ কাকতখনৰ প্ৰবন্ধকাৰ। ক্ৰিস্পে কাকতখনত লিখি গৈছিল দৰিদ্ৰতাৰ মৰ্মস্পৰ্শী কাহিনীবোৰ। তেওঁ দক্ষিণ চুডান অঞ্চলত কিছুমান হিংসাত্মক ঘটনাৰ ফলত হোৱা মানৱতাৰ অৱমানৰ কথা লিখিছিল। তেওঁ চুডানৰ দাৰফৰ অঞ্চলত অতি দৰিদ্ৰ শিশুবোৰে সন্মুখীন হোৱা নানান প্ৰতিবন্ধকতাৰ বিষয়ে লিখিছিল। নাঙঠ পাঙঠ কলা বৰণৰ ভোকাতুৰ শিশুবোৰৰ ভিডিঅ' তৈয়াৰ কৰি তেওঁ নিজৰ ব্লগত প্ৰচাৰ কৰিছিল। এই ভিডিঅ'বোৰ চাই মই ভাবিছিলোঁ, ময়ো দেখোন এদিন এনে নাঙঠ পিঙঠ জীৱন এটাই কটাই আহিছোঁ। তাৰ পাছত এদিন ক্ৰিস্পে দ্য নিউয়ৰ্ক টাইমছ কাকতখনত বিয়েট্ৰিছাছ গট অৰ্থাৎ বিয়েট্ৰিছৰ ছাগলজনী বুলি এটি কাহিনী লিখিছিল। এই কাহিনীটোৱে মোক এনেকৈ সঞ্চালিত কৰি তুলিছিল যে মই তৎক্ষণাৎ বিয়েট্ৰিছৰ কথাৰে বুলি প্ৰবন্ধ এটা লিখি পেলাইছিলোঁ। অসমীয়া কাকত এখনত প্ৰকাশিত এই কাহিনীটোৰ অংশবিশেষ আছিল এনেধৰণৰ। বিয়েট্ৰিছ বিৰা, ছোৱালীজনীৰ নাম। আফ্ৰিকাৰ পশ্চিম উগাণ্ডাৰ পাৰ্বত্য অঞ্চলৰ এটি অতি দৰিদ্ৰ পৰিয়ালত জন্ম লোৱা এজনী দুৰ্ভগীয়া ছোৱালী। বিয়েট্ৰিছৰ মাক দেউতাক ইমানেই দৰিদ্ৰ আছিল যে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠোৱা কোনো প্ৰথাই নাছিল। বিয়েট্ৰিছ সৰুৰে পৰা আছিল ব্যতিক্ৰমী। তাই গোপন সত্তাত স্কুললৈ যোৱাৰ হেঁপাহ এটা পুহি ৰাখিছিল। কিন্তু ৰুৰ বাস্তৱ আৰু আৰ্থিক দীনতাই বহুতো উগাণ্ডাৰ মহিলাৰ দৰেই তাইৰ সপোনবোৰক জলাঞ্জলি দিবলৈ বাধ্য কৰাইছিল। ঠিক সেই সময়তে বহুতো আমেৰিকানৰ মাজত এটা নতুন প্ৰৱণতাই গা কৰি উঠিছিল। অৰ্থনৈতিক অগ্ৰাধিকাৰৰ বাবে তেওঁলোকৰ উপাৰ্জন এছিয়া বা আফ্ৰিকাৰ লোকসকলৰ উপাৰ্জনতকৈ বহুগুণে বেছি। অৰ্থনৈতিক অগ্ৰাধিকাৰৰ বাবেই হওক বা সহানুভূতিশীল প্ৰৱণতাৰ বাবেই হওক, আমেৰিকানসকলৰ মাজত গঢ়ি উঠা সুপ্ৰৱণতাটো হৈছে তেওঁলোকৰ বিশেষ দিনত আফ্ৰিকা বা এছিয়াৰ দৰিদ্ৰ পৰিয়ালবোৰলৈ বিশেষ উপহাৰ পঠোৱা। দৰিদ্ৰ পৰিয়ালৰ শিশুসকলৰ পঢ়া-শুনাৰ খৰচ বহন কৰা। এবাৰ নিয়ান্টিক নামৰ আৰকানচাছৰ জনগোষ্ঠীয় সংস্থা এটাই খ্ৰীষ্টমাছ উপলক্ষে আফ্ৰিকাৰ কিছুমান গাঁৱত এনেধৰণৰ উপহাৰ বিতৰণ কৰিব বিচাৰিলে। হেইফাৰ ইণ্টাৰনেশ্যনেল নামৰ বেচৰকাৰী সংস্থা এটাই এই উপহাৰসমূহ উগাণ্ডাৰ কিছুমান গাঁৱত বিতৰণ কৰিলে। সৌভাগ্যক্ৰমে বিয়েট্ৰিছৰ পৰিয়ালেও উপহাৰৰ নামত এজনী ছাগলী পালে। ছাগলীজনী লালন পালন কৰিলে। ছাগলীজনীয়ে দিয়া পোৱালি বিক্ৰী কৰি সঞ্চয় হোৱা টকাৰে বিয়েট্ৰিছক পলমকৈ হ'লেও স্কুললৈ পঠিয়ালে। বিয়েট্ৰিছৰ মেধা শক্তিৰে উগাণ্ডাৰ জ্যেষ্ঠ বিদ্যালয়খনত পঢ়িবলৈ এটি জলপানী পালে। বিয়েট্ৰিছ ইমানেই তীক্ষ্ণ মেধাৰ ছাত্ৰী আছিল যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাছাচুচেট থকা এখন বিদ্যালয়ত পঢ়িবলৈও জলপানী পালে। আৰু এইদৰে জলপানী লৈ আমেৰিকাৰ কানেক্টিকাট কলেজৰ পৰা গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিলে। বিয়েট্ৰিছৰ এই হৃদয়স্পৰ্শী কাহিনীক লৈ আমেৰিকান এজন লেখকে এখন কিতাপ লিখিলে, যাৰ নাম বিয়েট্ৰিছাছ গট। আনকি কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিখ্যাত অৰ্থনীতিবিদ জেফ্ৰী চেক্সে বিয়েট্ৰিছৰ কাহিনীটো অৰ্থনীতিত বিয়েট্ৰিছৰ তত্ত্ব বুলি আখ্যা দিলে। এই তত্ত্বৰ অৰ্থ হ'ল কম ব্যয় কৰি অধিক উপাৰ্জন।
বিয়েট্ৰিছৰ কথা মই কিয় লিখিছিলোঁ? আচলতে বিয়েট্ৰিছৰ মাজত মই নিজকে বিচাৰি পাইছিলোঁ। বিয়েট্ৰিছৰ সংগ্ৰাম, তাইৰ মাজত থকা দৃঢ়তাই মোক বাৰুকৈয়ে উদগনি দিছিল। পৰিয়ালত পোহা এজনী ছাগলীৰে যদি তাই জীৱন আৰম্ভ কৰিছিল, ময়ো এদিন বাইদেৱে পোহা ছাগলীৰ ভৰসাতে টিউচন আৰম্ভ কৰিছিলোঁ। তাইৰ কাহিনী ক'লেই যেন মোৰ কাহিনীও কোৱা হৈ যাব। এক কথাত বিয়েট্ৰিছৰ দৃষ্টান্তই মোৰ ভিতৰখন জোকাৰি পেলাইছিল। দ্বিতীয়তে, বিয়েট্ৰিছ এক অন্যায়ৰ বলি হৈছিল। দৰিদ্ৰতাৰ নিৰ্যাতনো এক অন্যায়। বিয়েট্ৰিছ তেনে এগৰাকী নিৰ্যাতিতা। কিন্তু বিয়েট্ৰিছে এই অন্যায় মানি নললে। তাই হাতত পোৱা সুযোগেৰে সংগ্ৰাম কৰি এই অন্যায়ৰ মেৰপেচৰ পৰা ওলাই আহিল। এই কাহিনী মানুহৰ আগত ব্যক্ত কৰিবই লাগিব। দৰিদ্ৰতাৰ বিৰুদ্ধে মাত মাতিবই লাগিব। বিয়েট্ৰিছৰ দৰে কোটি কোটি শিশু এতিয়াও দৰিদ্ৰতাৰ আবেষ্টনীত বন্দী হৈ আছে। তেন্তে দৰিদ্ৰতা নিৰ্মূলৰ মৌলিক উপায় কি হ'ব পাৰে? কিহে মানুহক সভ্যতাৰ নতুন শিখৰলৈ লৈ যাব পাৰে, য'ত দৰিদ্ৰতাৰ নাম গোন্ধ নাথাকিব? দৰিদ্ৰতা নামৰ পাষণ্ডটোক বিনাশ কৰাৰ অস্ত্ৰপাত কি? উদ্ভাৱন। উদ্ভাৱন অৰ্থাৎ ইনভেনশ্যনে নিৰ্ণয় কৰে কোন ধনী কোন দুখীয়া। সূত্ৰটো তেনেই সহজ। বস্তু উদ্ভাৱন কৰা আৰু বজাৰত বিক্ৰী কৰি ধনী হোৱা। যি দেশে নতুন বস্তুৰ উদ্ভাৱন কৰি বিশ্বৰ বজাৰত বিক্ৰী কৰিছে, সেইবোৰেই ধনী দেশ। যি দেশে উদ্ভাৱন কৰিব পৰা নাই, কেৱল নতুন সামগ্ৰী ক্ৰয় কৰিছে, সেই দেশে দুখীয়া। উদ্ভাৱন হোৱা সামগ্ৰীবিধে যদি মানুহৰ জীৱন প্ৰণালীলৈ আমূল পৰিৱৰ্তন আনি দিছে, তেনেহলেতো কথাই নাই। এই সামগ্ৰী বিক্ৰী কৰি দেশ নিমিষতে ধনী হ'ব পাৰে। যোৱা প্ৰায় 100টা বছৰত আমেৰিকা আৰু ইংলেণ্ডে প্ৰচুৰ পৰিমাণে এনে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী উদ্ভাৱন কৰিলে। এই সামগ্ৰীবোৰে মানুহৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি থৈ গ'ল। যেনে বিজুলী, লাইটৰ বাল্ব, কেমেৰা, ৰেডিঅ', টেলিভিছন, টেলিগ্ৰাফ, টেলিফোন, ৰেলগাড়ী, উৰাজাহাজ, যান-বাহন, মটৰগাড়ী, বিভিন্ন ইঞ্জিন, কম্পিউটাৰ, ইণ্টাৰনেট, ইমেইল, আধুনিক চিকিৎসা দৰৱ, ঔষধ, মোবাইল, গুগল, ফেচবুক, ফেশ্বন সামগ্ৰী। কোনো এবিধ সামগ্ৰী উদ্ভাৱন হোৱাৰ বহু বছৰলৈকে উদ্ভাৱন কৰা কৰ্তৃপক্ষই দেশখনে এই সম্পদবিধ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰে। যেনে মাৰ্ক জুকাৰবাৰ্গে এতিয়া ফেচবুক আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি আছে। কিন্তু উদ্ভাৱন হোৱা সামগ্ৰীবিধ পুৰণি হৈ যোৱাৰ লগে লগে, অৰ্থাৎ আৰম্ভণিতে ই প্ৰচুৰ অৰ্থ আহৰণ কৰাৰ পাছত ইয়াক বিশ্বৰ সকলো দেশকে নিৰ্মাণ কৰিবলৈ এৰি দিয়া হয়। যেনে বিজুলী, ৰেডিঅ', টেলিভিছন, জেনেৰিক মেডিচিন। এইবোৰৰ অবিহনে জীৱনটো এবাৰ ভাবি চাওকচোন। এইবোৰ বিক্ৰী কৰি কৰি আমেৰিকা বহু ধনী হৈ গ'ল। ফলত আমেৰিকাই অলিয়ে গলিয়ে বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান পাতি দিলে, যাতে সদায় ন ন উদ্ভাৱন হৈ থাকে। পাৰ্ডিউ বিশ্ববিদ্যালয়ত মই ব্যৱহাৰ কৰি থকা অত্যাধিক মাছ স্পেক্ট্ৰমেট্ৰি নামৰ যন্ত্ৰটিও এনে এক উদ্ভাৱনৰে নিদৰ্শন। কেইবা বছৰৰো আগতে মই কলেজৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি থাকোঁতেই মোৰ মাছ স্পেক্ট্ৰমেট্ৰিৰ প্ৰতি ধাউতি বাঢ়িছিল। আচলতে সেই বছৰতে মই এতিয়া ব্যৱহাৰ কৰি থকা পদ্ধতিটোৰ বাবে আমেৰিকাৰ জন বি ফ্ৰেংক ৰসায়ন বিজ্ঞানৰ নবেল বঁটা দিয়া হৈছিল। ইলেক্ট্ৰস্পে আয়নাইজেশ্যন পদ্ধতিৰে কোষৰ ভিতৰত থকা অজস্ৰ প্ৰটিন যৌগ চিনাক্তকৰণ কৰিব পৰা এই নতুন প্ৰযুক্তিটিয়ে জীৱবিজ্ঞানত যুগান্তকাৰী হিচাপে খ্যাতি লাভিছিল। ডক্টৰ জাৰুৰীয়ে এই প্ৰযুক্তিটি TIFRত স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল। সেয়ে তেওঁ মোক কৈছিল, ভালকৈ কৌশলবোৰ আয়ত্ত কৰি লোৱা, কাৰণ TIFRত এই যন্ত্ৰটি পৰিচালনা কৰা ব্যক্তি একমাত্ৰ তুমিয়ে হবা। উল্লেখ্য যে এই যন্ত্ৰটিৰ মূল্য কেইবা কোটি হোৱাৰ বাবে আৰু আমাৰ প্ৰতিষ্ঠানত ইয়াক পৰিচালনা কৰিবলৈ কৌশলযুক্ত গৱেষকৰ অভাৱৰ বাবে ইমান দিনে এনে এটি যন্ত্ৰ TIFRত হৈ উঠা নাছিল। আমেৰিকাই এনে যন্ত্ৰপাতি উদ্ভাৱনৰ সমান্তৰালভাৱে খাদ্য শস্য উদ্ভাৱনৰ যোগেদি বিশ্বৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আনিছিল। তাতোকৈ ডাঙৰ কথা, ভাৰতৰ দৰে দুখীয়া দেশৰ দৰিদ্ৰতা নিৰ্মূলত বিশেষ ভূমিকা পালন কৰিছিল এনে উদ্ভাৱনৰ যোগেদি। খাদ্য শস্যৰ উদ্ভাৱনেৰে দৰিদ্ৰতা নিৰ্মূল নে? কেনেকৈ? কোৱা হয়, নৰমান বৰলগে 100 কোটিতকৈ অধিক লোকৰ প্ৰাণ বচাইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ আগে আগে সমগ্ৰ বিশ্বতে ব্যাপক খাদ্য নাটনিয়ে দেখা দিছিল। ঠিক তেনেকুৱাতে ডক্টৰ নৰমান বৰলগ নামৰ এজন আমেৰিকান বিজ্ঞানীৰ আৱিৰ্ভাৱ হৈছিল। ডক্টৰ বৰলগক আমেৰিকা চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰ মেক্সিকোলৈ পঠিয়ালে, কাৰণ মেক্সিকোত খাদ্য নাটনিয়ে দেখা দিছিল। ডক্টৰ বৰলগৰ কাম হ'ব
মেক্সিকোত স্থাপন কৰা এটি গৱেষণা প্ৰতিষ্ঠানত গৱেষণা কৰি নতুন জাতৰ ঘেঁহু উদ্ভাৱন কৰা। এই নতুন জাতৰ ঘেঁহু হ'ব লাগিব উচ্চ উৎপাদনক্ষম আৰু কীট-পতংগৰ পৰা বাচিবলৈ ঘেঁহুৰ গছবোৰৰ নিজস্ব প্ৰতিৰোধ ক্ষমতা থাকিব লাগিব। ডক্টৰ বৰলগ আছিল এজন জেনেটিচিষ্ট। তেওঁ শস্যৰ বীজ সংক্ৰমণ কৰি কেনেকৈ নতুন হাইব্ৰিড ঘেঁহুৰ জাত উদ্ভাৱন কৰিব লাগে সেয়া জানিছিল। কিন্তু প্ৰত্যাহ্বান আছিল মনে বিচৰা উচ্চ উৎপাদনক্ষম আৰু কীট-পতংগৰ আক্ৰমণক প্ৰতিৰোধ কৰিব পৰা জাত বিচাৰি উলিওৱাটো। প্ৰায় 10 বছৰ দিন ডক্টৰ বৰলগে মেক্সিকোৰ পথাৰত ৰ'দ, বৰষুণ, বতাহ নেওচি খেতি কৰি গ'ল। এই সময়খিনিত তেওঁ প্ৰায় 6,000 মান ঘেঁহুৰ নতুন সঁচ উদ্ভাৱন কৰি উলিয়ালে। 6,000 নতুন ঘেঁহুৰ সঁচ। ইয়াৰ ভিতৰত 2-এবিধমান সঁচতহে আছিল ডক্টৰ বৰলগে বিচাৰি থকা গুণবোৰ। উচ্চ উৎপাদনক্ষম, চাপৰ, যাতে খেতি কৰিবলৈ সহজ হয় আৰু কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধক্ষম। ডক্টৰ বৰলগৰ ঘেঁহুৰ নতুন সঁচবোৰ সমগ্ৰ মেক্সিকোৰ পথাৰে পাহাৰে ভৈয়ামে ছটিয়াই দিয়া হ'ল। ফলত দেশখনৰ ঘেঁহু উৎপাদন ছগুণলৈ বৃদ্ধি পালে। লাখ লাখ নিৰন্ন ভোকাতুৰ জনতাৰ মুখলৈ অন্ন আহিল। আৰু তেতিয়াই ডক্টৰ বৰলগ ভাৰতত আহি ওলালহি। MS স্বামীনাথনৰ সহযোগত ডক্টৰ বৰলগে তেওঁৰ উচ্চ উৎপাদনক্ষম ঘেঁহু ভাৰতৰ বিস্তীৰ্ণ পথাৰত ছটিয়াই দিলে। 5 বছৰৰ ভিতৰত ভাৰতত ঘেঁহু উৎপাদন দুগুণলৈ বৃদ্ধি পালে। ভাৰতৰ বাহিৰেও পাকিস্তান, তুৰস্ক আদি দেশতো একেই ফলাফল পোৱা গ'ল। ফলত কোটি কোটি ভোকাতুৰ জনতাৰ মুখলৈ অন্ন আহিল। আসন্ন মৃত্যুৰ পৰা পৰিত্ৰাণ পালে। হয়, উদ্ভাৱনে দৰিদ্ৰতা নিৰ্মূল কৰাত সহায় কৰে। ডক্টৰ নৰমান বৰলগ তাৰ জ্বলন্ত উদাহৰণ। উদ্ভাৱনৰ দ্বাৰা দৰিদ্ৰতা নিৰ্মূলৰ কথা ভাবি থাকোঁতেই পাৰ্ডিউ বিশ্ববিদ্যালয়ত প্ৰায় 3 মাহ কটোৱাৰ পাছতে মই ভাৰতলৈ উভতি আহিবৰ হ'ল। TIFRলৈ উভতি অহাৰ পাছত মোৰ তাৎক্ষণিক প্ৰধান লক্ষ্য হ'ল 2টা। প্ৰথমটো হ'ল যোৱা কেইবা মাহত ৰাহি হোৱা টকাৰে গাঁৱত ঘৰ সজা। ক্ষুদ্ৰ পৰিসৰত। ই এটা দৰিদ্ৰতা নিৰ্মূলৰে পদক্ষেপ নিশ্চয়। কোনোবাই কৈছিল দেশ এখন উদ্ধাৰ কৰিবলৈ হ'লে প্ৰথমে পৰিয়ালৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰত্যেক পৰিয়াল ধনী হ'লেহে দেশ ধনী হ'ব। ঘৰ সজাৰ কাম যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব লাগিব। নহ'লে বতাহে আকৌ মুধচ নিব। দ্বিতীয়তে মই যিমান পাৰি সিমান সোনকালে আমেৰিকালৈ আকৌ উভতি যাবলৈ লক্ষ্য স্থিৰ কৰিলোঁ। আধুনিক বিজ্ঞানৰ ন জ্ঞান কৌশল আৰু উদ্ভাৱনৰ বিভিন্ন দিশ শিকিবলৈ হ'লে আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যোৱাটো বাঞ্ছনীয় হ'ব। বিশেষকৈ বিজ্ঞানত জ্ঞান আৰু কৌশল আহৰণটো অতি গুৰুত্বপূৰ্ণ কথা। ৰাৱণ বধ কৰিবলৈ যোৱাৰ আগতে ধনুবিদ্যাত পাকৈত হোৱাৰ দৰে কথা। মনত স্থিৰ কৰিলোঁ এইবাৰ আমেৰিকাত PhD কৰিবলৈ যাম। নিজা উদ্যোগত, TIFRৰ পৰা নহয়। গতিকে লক্ষ্যত উপনীত হ'বলৈ পুনৰ পৰিশ্ৰম কৰিব লাগিব। আমাৰ পুৰণি ঘৰটো সজা হৈছিল মই 4ৰ্থ শ্ৰেণীমানত থাকোঁতেই। ঘৰ সাজোতে সৰহভাগ কাম দেউতাই অকলে কৰিছিল। সেয়েহে ঘৰটো সম্পূৰ্ণ হওঁতে কেইবামাহো লাগিছিল। ককাই আৰু মই পাৰো মানে দেউতাক সহায় কৰি দিছিলোঁ। বেৰ সাজিবৰ বাবে বাঁহৰ পাপবোৰ ঠাহি দিয়া, ছাল সাজিবৰ বাবে বাঁহৰ কামি চাচি দিয়া আদি কামবোৰত আমি দেউতাক সহায় কৰি দিছিলোঁ। ঘৰটো সাজি থাকোঁতেই বাইদেউৰ শান্তি বিয়া হৈছিল। ফলত ঘৰ সজাৰ কাম কিছুদিনৰ বাবে বন্ধ হৈছিল। জাতি বাঁহৰ খুটা, হাবি বাঁহৰ বেৰ আৰু টকৌ পাতেৰে চোৱা ঘৰটো আছিল 3 কোঠালীয়া। ঘৰৰ আগফালে দীঘল পিৰালি বাৰাণ্ডা আছিল। মাজৰ কোঠাতে আছিল ঘৰলৈ সোমোৱা এখন কাঠৰ দুৱাৰ। ঠিক তেনেকৈ ঘৰৰ পিছফালে ওলোৱা সোমোৱা কৰিবলৈ অন্য এখন কাঠৰ দুৱাৰ আছিল। ঘৰটোৰ আগফালে পিৰালিৰ কাষে কাষে বাইদেৱে কোনো কোনো ছিজনত ফুল ৰুইছিল। ঘৰটো দেখাত পুৰণি হ'বলৈ ককায়ে বেৰত চূণ দিছিল। এই ঘৰটোৰ পিৰালিতে বহি আমি ল'ৰালি কালত কিতাপ পঢ়িছিলোঁ। আইতা জীয়াই থাকোঁতে দিনটোৰ সৰহভাগ সময় পিৰালিতে বহি কটাইছিলোঁ। এই মূল ঘৰটোৰ সোঁকাষে লম্বভাৱে আছিল বৰঘৰটো। ইয়াতে আছিল জুহালৰ ঘৰ আৰু মায়ে ৰন্ধা-বঢ়া কৰা ৰান্ধনী ঘৰ। আইতাৰ মৃত্যুৰ পিছত দেউতাই বৰঘৰত থাকিবলৈ লৈছিল। মাজৰ ৰান্ধনী কোঠাৰ সমীপতে পুৰণি কাঠৰ বিচনা এখন তৰি দেউতা শুইছিল। এই ঘৰটোতে আমাৰ পৰিয়ালে প্ৰায় 15 বছৰ কটাইছিল। ক্ৰমশ পুৰণি হৈ অহা ঘৰটো চাৰিওফালে উৱলি গৈছিল। টকৌ পাতৰ ছালবোৰ বাৰে বাৰে বতাহে নিছিল। মা উদ্বিগ্ন হৈ উঠিছিল। বাৰে বাৰে সতৰ্ক কৰি দিছিল, চাই থাকচোন, কোনোবা দিনা বতাহে ঘৰটো উৰুৱাব, মানুহো উৰুৱাব।
আমাৰ ঘৰৰ সন্মুখত থকা মুকলি বিস্তীৰ্ণ পথাৰখনৰ বাবে বতাহ আহিলে পোনপটীয়াকৈ ঘৰটোত লাগিছিল। মই আমেৰিকাৰ পৰা উভতি আহি যেতিয়া মাহঁতক ক'লো এই সাতাম পুৰুষীয়া উৱলি যোৱা ঘৰটোৰ ঠাইত এটি নতুন পকীঘৰ সাজিম, তেতিয়া মাহঁতৰ মন আনন্দত নাচি উঠিছিল। কেৱল মাহঁতৰেই নে, মোৰো মন যে কেনেকৈ উৎফুল্লিত হৈ উঠিছিল। দায়িত্ব আৰু প্ৰতিদানৰ এই বিৰল সুযোগ মানুহৰ জীৱনলৈ বাৰে বাৰে নাহে হয়তো। মই যদিও আগষ্ট মাহতে আমেৰিকাৰ পৰা উভতি আহিলোঁ, ঘৰলৈ শিল বালি অনাৰ কাম আৰম্ভ হ'ল অক্টোবৰ মাহতহে। আগষ্টত আমাৰ গাঁৱৰ ৰাস্তাটো বোকাৰে পৰিপূৰ্ণ হৈ থকাৰ বাবে এই ৰাস্তাইদি গাড়ীৰে শিল বালি ইটা অনাটো সম্ভৱ নহয়। মোৰ মনত আছে, প্ৰথম দিনাই আমাৰ ঘৰলৈ শিল বালি অনা গাড়ীখন পথাৰৰ ৰাস্তাতে ফচিল। ফলত শিল বালিবোৰ তাতেই পেলাবলগীয়া হ'ল। কিন্তু পথাৰৰ মাজত এনেকৈ শিল বালি পৰি থকাটো সুৰক্ষিত নহয়। গাঁৱৰ আন মানুহে চুৰ কৰি নিব পাৰে। তেতিয়া দেউতাই হেনো ক'লে, মই ৰাতিটো পথাৰতে থাকিম, শিল বালি ৰখীয়া হ'ম। ক'লে যেনেকৈ কৰিলেও তেনেকৈ। সন্ধিয়া ভাত পানী খাই টকৌ কাঠিৰ ঢাৰি দুখন আৰু আঁঠুৱা এটা লৈ পথাৰৰ মাজলৈ গৈ গোটেই ৰাতি বালি ৰখীয়া হ'ল। দেউতাহঁতৰ উদ্যম দেখি মই তবত মানিছিলোঁ। নতুন ঘৰ এটা সাজিবলৈ দেউতাহঁত তেন্তে ইমান উদ্গ্ৰীৱতাৰে ৰুই আছিল। নতুন ঘৰ সজাৰ কাম আৰম্ভ হ'ল। ফলত পুৰণি ঘৰটো ভাঙি পেলোৱা হ'ল। পুৰণি ঘৰটোৰ কাষতে অস্থায়ীভাৱে সৰু ৩ কোঠালীয়া বাঁহৰ ঘৰ এটা সাজি লোৱা হ'ল। পকী ঘৰৰ কাম শেষ নোহোৱালৈকে এই অস্থায়ী ঘৰতে গোটেই পৰিয়ালটো থাকিব লাগিব। পৰিয়ালৰ মানুহবোৰ ঘৰ সজাৰ কামত এনেদৰে উবুৰি খাই পৰিল যেন ৰাতিটোৰ ভিতৰতে নতুন ঘৰ সাজি উলিয়াব। মোমাই কটা ঘৰৰ দৰে। পিছে মোৰ সীমিত দৰমহাৰে ঘৰ সজাৰ বস্তুবোৰ যোগান ধৰোঁতে ২-৩ বছৰ লাগিল। এইদৰে ৭টি কোঠাৰ প্ৰকাণ্ড ঘৰটো সম্পূৰ্ণ হওঁতে প্ৰায় ৩ বছৰ লাগিল। তেতিয়ালৈ মই আকৌ আমেৰিকালৈ প্ৰত্যাৱৰ্তন কৰিলোঁ। গ্ৰাম্য জীৱনত পৰিয়াল এটাৰ অৱস্থা কেতিয়া সচল বুলি কোৱা হয়? মোৰ বোধেৰে যেতিয়া পৰিয়ালটো বাস কৰিবলৈ এটা ভাল ঘৰ আৰু আৰ্থিক সংকট নোহোৱাকৈ যেতিয়া পৰিয়ালটো চলি থাকিব পাৰে আৰু সুস্বাস্থ্যৰে জীৱন নিৰ্বাহ কৰে, তেতিয়াই পৰিয়াল এটাৰ অৱস্থা সচল বুলি কোৱা হয়। এনে এক গ্ৰাম্য সচ্ছলতাৰ দিশে আমাৰ পৰিয়ালটো আগুৱাই যোৱা দেখি মোৰ মন বেছ আনন্দিত হৈ উঠিছিল। আমাৰ ঘৰটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে আমাৰ অঞ্চলত চৰকাৰে বিজুলী যোগান দিব বুলি গাঁৱৰ মানুহৰ মাজত চৰ্চা আৰম্ভ হ'ল। ইতিমধ্যে সুনজান কৈলাশপুৰৰ পৰা আমাৰ গাঁৱৰ সমীপৰে পাৰ হৈ যোৱা পথটোৰ পকীকৰণৰ কামো আৰম্ভ হ'ল। ক্ৰমান্বয়ে দেখা গ'ল পথৰ কাষে কাষে বিজুলী যোগানৰ বাবে কংক্ৰিটৰ খুঁটা পৰিলহি। তাৰ মানে বিজুলী যোগান হ'বলগীয়া কথাটো সঁচা। চৰকাৰে হেনো দেশৰ গাঁৱে ভূঞে সকলো ঠাইতে বিজুলী যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিছে। গাঁৱৰ মানুহবোৰৰ মাজত উৎসাহ দেখা গ'ল। চৰকাৰে প্ৰথমে আলি দিলে, তাৰ পাছত বিজুলী। যুগ যুগ বঞ্চিত হৈ থকা এই গ্ৰামাঞ্চললৈ হঠাৎ পৰিৱৰ্তন আহিল, খুব অকস্মাত। মোৰ কৈশোৰ কালত, আনকি মই মুম্বাইলৈ অহাৰ পাছতো মই প্ৰায়ে এটা সপোন দেখিছিলোঁ। আমাৰ গাঁৱত, আমাৰ ঘৰত হেনো বিজুলী যোগান হৈছে, টেলিফোন হৈছে, টিভি হৈছে, কেবুল সংযোগৰ ব্যৱস্থা হৈছে। কিন্তু সাৰ পাই উঠি সদায় বিমৰ্ষিত হৈছিলোঁ, কাৰণ এয়া আছিল সপোন মাত্ৰ। দিঠকত যে আমাৰ গাঁৱত কোনোবা দিনা বিজুলী হ'ব কেতিয়াও ভবা নাছিলোঁ। গ্ৰাহকৰ ঘৰে ঘৰে প্ৰথম ইলেক্ট্ৰিচিটি বিতৰণ হৈছিল প্ৰায় ১৮৮০ চনৰ ওচৰে পাজৰে নিউয়ৰ্ক চহৰত। আমাৰ ভাৰততো প্ৰায় ১৯০৫ চনতে বাংগালোৰ চহৰত প্ৰথম বিজুলী বিতৰণৰ কাম আৰম্ভ হৈছিল। চাওকচোন, বিশ্বত প্ৰথম বিজুলী বিতৰণৰ প্ৰায় ১৩০ বছৰৰ পাছতো আমাৰ গাঁৱে বিজুলীৰ পোহৰৰ মুখ নেদেখিলে। টেলিফোনৰ কথাটো নকওঁৱেই। মোবাইল উদ্ভাৱনৰ পাছৰে পৰা গ্ৰাহাম বেলে অতি কষ্টকৈ প্ৰায় ১৩০ বছৰৰ আগতে উদ্ভাৱন কৰা টেলিফোনটি লোপ পালে। এক কথাত ক'বলৈ গ'লে আমাৰ গাঁৱত উপলব্ধ একমাত্ৰ যন্ত্ৰবিধ আছিল ৰেডিঅ'। সৌভাগ্যবশতঃ যেনিবা ৰেডিঅ' বজাবলৈ হ'লে বিজুলী যোগানৰ প্ৰয়োজন নহয়। আৰু এতিয়া হঠাৎ মই প্ৰায়ে দেখি থকা সপোনটি সত্য প্ৰতিপন্ন কৰি আমাৰ গাঁৱলৈ হেনো বিজুলী আহিব। কিন্তু তেনেকুৱাতে আকৌ এটা বাতৰি আহিল, মূল পথৰ পৰা ভিতৰলৈ যোৱা গাঁওবোৰত কেৱল প্ৰথম ১ কিলোমিটাৰহে বিজুলী যোগান ধৰা হ'ব। মা জাঙুৰ খাই উঠিল, কি তাৰমানে আমি বিজুলী নাপাওঁ? কাৰণ আমাৰ ঘৰটো আছিল আমাৰ গাঁওখনৰ মাজত মূল পথৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰমানৰ ভিতৰত। মই মাক ফোনতে ক'লো,
কিবা এটা বিকল্প উলিয়াব লাগিব। মায়ে সুধিলে, কি বিকল্প উলিয়াবি? মা মোৰ কথাত পতিয়ন নগ'ল। চাওঁচোন ৰ'ব, 1 কিলোমিটাৰ দেখোন আহিবই, বাকী 500 মিটাৰহে আনিব লাগে। অলপ ভাবি চিন্তি ঘৰলৈ আকৌ ফোন কৰি ক'লো, বিজুলীৰ সুবিধা নোপোৱা মানুহৰ ঘৰৰ সংখ্যা আমাৰ ঘৰলৈকে প্ৰায় 8-9 ঘৰমান। গতিকে আটাই মিলি যদি কংক্ৰিটৰ খুঁটা আৰু বিদ্যুৎ পৰিবাহী তাঁৰ কিনি অনা হয়, তেন্তে বিজুলী যোগান নিশ্চয় ঘৰলৈকে আহিব। মোৰ কথাত আটাই উৎসাহ পালে। চুবুৰী মানুহৰ সৈতে কথা পাতি শীঘ্ৰে ইলেক্ট্ৰিক পোষ্ট আৰু তাঁৰ কিনাৰ ব্যৱস্থা কৰিলে। অৱশ্যে এই কামটো হৈ উঠোতে সময় লাগিল। বিজুলী বিতৰণৰ কাম ঠিকা লোৱা মহৰীৰ ঘৰলৈ তাঁত বাতি কাঢ়িবলগীয়া হ'লেও প্ৰায় 6 মাহৰ পাছত ঘৰলৈ বিজুলী আহিল। প্ৰায় 130 বছৰ আগতে বিশ্বত আৰম্ভ হোৱা বিজুলী বিতৰণ প্ৰক্ৰিয়াৰ শেষত আহি আমাৰ গাঁও, আমাৰ ঘৰ পালেহি। বিজুলী অহাৰ কেইদিনমানৰ পাছতে আমাৰ ঘৰলৈ এটা ৰঙীন টিভি আহিল। লাহে লাহে ইটো সিটো সামগ্ৰীয়ে ঘৰ ভৰিলহি। TIFRত ইতিমধ্যে মই 2 বছৰতকৈ অধিক কাল অতিবাহিত কৰিলোঁ। এদিন ডক্টৰ জাউৰী আহি ক'লেহি যে আমি উদ্ভাৱন কৰা যৌগ গেল্ডানমাইচিনৰ মেলেৰিয়া প্ৰতিৰোধ ক্ষমতাৰ বিষয়ত এখন গৱেষণা পত্ৰ লিখিব লাগে। ইয়াৰ সমান্তৰালভাৱে নতুনকৈ স্থাপন কৰিবলগীয়া মাছ স্পেক্ট্ৰমেট্ৰিৰ কেন্দ্ৰটোৰ বিষয়ে পৰিকল্পনা কৰিব লাগে। গতিকে যিটো সময়ত আমাৰ ঘৰত সকলোৱে ধুমধামেৰে ঘৰ সজাৰ কামত ব্যস্ত হৈ আছিল, সেই একে সময়তে মই TIFRত নতুন মাছ স্পেক্ট্ৰমেট্ৰি কেন্দ্ৰটো স্থাপনত ব্যস্ত হৈ পৰিলোঁ। মনতে ভাবিলোঁ, যিমান পাৰি সোনকালে মোক কৰিবলৈ দিয়া কামখিনি শেষ কৰি আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যোৱাৰ প্ৰস্তুতি চলাব লাগিব। উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যাম বুলি ভবাৰ কাৰণ 2টা। প্ৰথমে, TIFRৰ পৰা আঁতৰি নগ'লে মই উৰেটো জীৱন এনেকৈয়ে আনৰ তলতীয়া হৈ গৱেষণা কৰি থাকিব লাগিব, আনকি PhD ডিগ্ৰীও নাপাম। দ্বিতীয়তে, মোৰ শেহতীয়া আমেৰিকা ভ্ৰমণে উন্নত মানৰ গৱেষণা আৰু উদ্ভাৱন প্ৰক্ৰিয়াবোৰৰ প্ৰতি মোক বেছ আকৰ্ষিত কৰি তুলিলে। নতুন নতুন আৱিষ্কাৰেৰে আধুনিক জীৱবিজ্ঞানৰ গৱেষণা ইতিমধ্যে প্ৰচণ্ড গতিৰে আগবাঢ়িব ধৰিলে। অতি শেহতীয়াকৈ সমাপ্ত হোৱা হিউমেন জিন'ম প্ৰজেক্টৰ দ্বাৰা মানুহৰ দেহৰ কোষৰ ভিতৰত থকা আটাইবোৰ জিনৰ বিষয়ে জানিব পৰা হ'ল। প্ৰায় 21,000 ভাল জিন আৰু মুঠ 300 কোটি আখৰৰ দৈৰ্ঘ্যৰ জিন। তদুপৰি অতি সম্প্ৰতি আৱিষ্কৃত ইণ্ডিউইচ প্লুৰিপটেণ্ট ষ্টেম চেল IPSC ছালৰ পৰা এটা কোষ আহৰণ কৰি পৰীক্ষাগাৰত এই কোষটো কৰ্ষণ কৰি শৰীৰৰ যিকোনো অংগ প্ৰত্যংগ গঢ়ি তুলিব পৰা পদ্ধতি জীৱবিজ্ঞানত যুগান্তকাৰী পৰিৱৰ্তন আনিলে। মানুহৰ মগজুত থকা কোটি কোটি স্নায়ু কোষে কেনেকৈ মানুহৰ চেতনা নিয়ন্ত্ৰণ কৰে, সেই বিষয়ে অতি তীব্ৰ গতিৰে গৱেষণা হ'বলৈ ধৰিলে। এনেধৰণৰ অতি উচ্চ মানৰ জৈৱাণুবিজ্ঞানৰ জ্ঞান আৰু কৌশল শিকিবলৈ হ'লে আমেৰিকালৈ যোৱাটো অতি বাঞ্ছনীয়। কিন্তু মোৰ বাবে আমেৰিকালৈ PhDৰ বাবে যোৱাৰ প্ৰধান প্ৰতিবন্ধকতা হ'ল মোৰ দুৰ্বল ইংৰাজী ভাষাৰ জ্ঞান। কাৰণ PhDৰ বাবে আমেৰিকালৈ যাবলৈ হ'লে প্ৰথমে GRE নামৰ পৰীক্ষা এটাত অৱতীৰ্ণ হৈ সফল হ'বই লাগিব। GRE পৰীক্ষাৰ এটা প্ৰধান বিষয় হ'ল ইংৰাজী। এই পৰীক্ষাৰ বাবে ইংৰাজীৰ খুব গভীৰ ভাষা জ্ঞানৰ প্ৰয়োজন। মই পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ পৰা উভতি অহাৰ পাছৰে পৰা দৈনিক ইংৰাজী পঢ়িবলৈ লৈছিলোঁ। সৰুতে সাহিত্যৰ প্ৰতি ৰাপ থকাৰ বাবে মই পঢ়িবলৈ লোৱা ইংৰাজী কিতাপবোৰৰ ভিতৰত সৰহভাগেই আছিল চিৰিয়াছ সাহিত্যৰ কিতাপ। হছে চাৰামাগো, JM কুটছি, মিলান কুন্দেৰা, উইলিয়াম ফকনাৰ আদিৰ কিতাপ। সেই সময়ত মই অৱশ্যে 2-এটি কবিতা গল্পও লিখিছিলোঁ। গতিকে এই কিতাপবোৰ পঢ়াটো প্ৰয়োজনীয় বুলিয়ে ধৰি লৈছিলোঁ। কেইবা বছৰৰ পাছত আমেৰিকালৈ উভতি অহাৰ পাছতো বিজ্ঞান চৰ্চাৰ উপৰি সময় পালে সাহিত্য চৰ্চা কৰাৰ অভ্যাসটো বজাই ৰাখিছিলোঁ। যাৰ ফলো অলপতে ধূসৰতাত সংহত শ্ৰৱণ নামৰ মোৰ গল্প পুথি এখন প্ৰকাশ পাইছিল। মোৰ সাহিত্য চৰ্চাৰ অধ্যায়টো অৰ্থাৎ মোৰ জীৱন মুদ্ৰা আনটো পিঠিৰ কথা আৰু অৱতাৰণা নকৰি ইয়াতে সামৰণি মাৰিলোঁ। মোৰ ব্যক্তিত্বৰ অন্য এটি দুৰ্বলতা আছিল, মই সমাজত কথা ক'ব নোৱাৰিছিলোঁ। সমাজত থিয় হৈ কথা ক'লে মোৰ সমগ্ৰ শৰীৰ কঁপিছিল। কেতিয়াবা অত্যাধিক নাৰ্ভাছৰ বাবে মুখৰ পৰা কথাই নোলাইছিল। TIFRত এবাৰ এটি প্ৰেজেণ্টেশ্যন দি থাকোঁতে দৰ্শকৰ শাৰীত থকা ডক্টৰ জাৰুৰীয়ে মোক দবিয়াই কৈছিল, ৰুবুল, তুমি ইম্প্ৰুভ কৰিবই লাগিব, ইউ মাষ্ট ইম্প্ৰুভ। মোৰ চেষ্টাখিনি উজাৰি দিছিলোঁ, তথাপি নোৱাৰিছিলোঁ। কি কৰিম?
বছৰেকত 2-3 বাৰ ডিপাৰ্টমেণ্টৰ সমূহ গৱেষকৰ সন্মুখত এনেকুৱা প্ৰেজেণ্টেশ্যন দিব লাগিছিল। এই দিনটোৰ কথা মনত পৰিলে মোৰ গা শিয়ৰি উঠিছিল। এবাৰ এনেকুৱা এটা প্ৰেজেণ্টেশ্যন দিব লাগিব বুলি গম পায়ে মোৰ সন্দিগ্ধ হেৰাল। মই বেছ হতাশ হৈ পৰিলোঁ। কেইবাদিনৰ আগৰে পৰা প্ৰেজেণ্টেশ্যনটো তৈয়াৰ কৰাৰ কামত লাগি গ'লোঁ। প্ৰেজেণ্টেশ্যনৰ আগদিনা লেবৰেটৰীৰ পৰা সোনকালে ৰুমলৈ গ'লোগৈ। যাওঁতে মোৰ দুৰ্ভাগ্যৰ কথা লগৰ বন্ধু এজনক ক'লোঁ। বন্ধুজনে মোক প্ৰবোধ দিলে, চিন্তা নকৰিবা দোস্ত, এদিন সকলো ঠিক হৈ যাব, কেৱল চেষ্টা কৰি যোৱা। ৰাতি ৰুমত অত্যাধিক হতাশাত ভোগাৰ দৰে অনুভৱ হ'ল। এনে মুহূৰ্তত অতিকৈ আপোনজনৰ সৈতে কথা পাতিবলৈ মন যায়, যাতে মোৰ দুখখিনি ভগাই ল'ব পাৰোঁ। ৰাতি দেৰিকৈ ঘৰলৈ ফোন কৰিলোঁ। বহুপৰ ৰিং হোৱাৰ পিছত বাইদেৱে ফোন ৰিচিভ কৰিলে। ক'লে, ইমান ৰাতি ফোন কৰিছ যে? আমি শুলো, ঘৰত মা নাই, মাহীৰ ঘৰলৈ গ'ল। টোপনিৰ উশামুখাতে বাইদেৱে কথাখিনি ক'লে। হাতৰ ঘড়ীটো চালোঁ, ৰাতি 12টা বাজিবৰ হ'ল। তাৰ পাছত অলপ সময় মজিয়াতে বহি দুয়োখন হাতেৰে মূৰটো ধৰি আচাৰেই দি চিঞৰি উঠিলোঁ, মোৰ কিয় এনেকুৱা হয়? মোৰ বিৰাট অভিমান হ'বলৈ ধৰিলে। ধনী ঘৰৰ ল'ৰা-ছোৱালীবোৰে মোৰ মানত যি ল'ৰা-ছোৱালীৰ মাক-দেউতাকে চাকৰি কৰে অথবা ঘৰৰ অৱস্থা সচ্ছল সিহঁতেই ধনী। জীৱনত সংগ্ৰাম নকৰাকৈ ভাল ভাল স্কুলত পঢ়ি এতিয়া PhD কৰিবলৈ আহিছে। অথচ মই ইমান আগ্ৰহেৰে পঢ়ি PhD কৰোঁ বুলিলেও তৎক্ষণাত কৰিব নোৱাৰোঁ। মই ঘৰ উদ্ধাৰৰ দায়িত্বত এতিয়াও ব্যস্ত। অথচ মোৰ সমবয়সৰ ল'ৰা-ছোৱালীবোৰে 2 বছৰতে PhD শেষ কৰিব। মই বেছ নিৰাশ হৈ উঠিলোঁ। মই ভাবিবলৈ ধৰিলোঁ, মই দুখীয়া ঘৰত জন্ম লোৱাৰ বাবে নামী দামী স্কুলত পঢ়িব নোৱাৰিলোঁ, যাৰ ফলত মই এতিয়া ইংৰাজী ক'বও নোৱাৰোঁ। অথচ সিহঁতে ধনী ঘৰত জন্ম লোৱাৰ বাবেই সংগ্ৰামহীনভাৱে জীৱনত আগুৱাই গৈছে। মোৰ দৰে সিহঁতে ঘৰৰ দায়িত্বও ল'ব নালাগে। মই সংগ্ৰামৰ নামত বহুমূলীয়া সময় নষ্ট কৰিবলগীয়া হোৱাত জীৱন যুঁজৰ প্ৰতিযোগিতাত চাগে সিহঁতেই আগবাঢ়ি যাব, মই পিছ পৰি যাম। মোৰ বিৰাট ক্ষোভ হ'বলৈ ধৰিলে। দৰিদ্ৰতাৰ বিৰুদ্ধে ক্ষোভ। GRE পৰীক্ষাৰ বাবে ইংৰাজী শব্দ অৰ্থ মুখস্থ কৰি কৰি মোৰ মগজটো এটা মেমৰি মেচিনলৈ ৰূপান্তৰিত হ'ল। বেৰণৰ গাইড বুকখনত থকা 6000 নতুন জটিল শব্দ অৰ্থ প্ৰায় 4-5 মাহৰ ভিতৰত মুখস্থ কৰি অতালোঁ। 6000 নতুন শব্দ আৰু তাৰ অৰ্থ। সেই সময়খিনিত মোৰ মগজুত আন কিবা সোমাইছিল নে নাই নাজানো। যিসকলে এই পৰীক্ষাটিত অৱতীৰ্ণ হৈছিল তেওঁলোকে জানে যে এনেকৈ শব্দ মুখস্থ কৰাটো কি এটা বিৰক্তিকৰ কাৰবাৰ। মোৰ কেইবাজনো বন্ধুৱেও এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু তেওঁলোকে মোৰ দৰে ইমান দীঘলীয়াকে প্ৰস্তুতি চলাবলগীয়া হোৱা নাছিল। অৱশ্যে তেওঁলোকৰ শৈক্ষিক আধাৰ মোৰ দৰে নাছিল। তেওঁলোক আহিছিল ভাৰতবৰ্ষৰ নামী দামী কলেজত শিক্ষা গ্ৰহণ কৰি। এনেকৈ পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকোঁতে মই বাৰে বাৰে ভাবিছিলোঁ, এৰি দিওঁ নেকি, বাদ দিওঁ নেকি বিদেশলৈ যোৱাৰ আশা। মোৰ দেখোন এটা চৰকাৰী চাকৰি আছেই, কি দৰকাৰ ইমান হাড় ভগা পৰিশ্ৰম কৰাৰ। মই নিশ্চিত যে যিসকলে এই পৰীক্ষাটিৰ প্ৰস্তুতি চলায় তেওঁলোকৰো আধাতে এনে ভাৱ হয়, বাদ দিওঁ নেকি। কিন্তু মোৰ মনে আকুৰগোজকৈ লাগিল, নহয়, আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে যাবই লাগিব। আৰু ইয়ানো কি কষ্ট। মই যে সৰুতে আমাৰ দ মাটিত হাল বাওঁতে নাঙলত দল ঘাঁহ লাগি ধৰিছিল, সেই ঘাঁহবোৰ নাঙলৰ পৰা আঁতৰোৱাটো বেছি কষ্টকৰ আছিল। মোৰ ভাৱ হ'ল, মই সংকল্প ল'লোঁ, যিমান পাৰি সিমান চেষ্টা কৰিম, মগজুৰ সকলো উজাৰি দিম। অৱশেষত এদিন পৰীক্ষা আহিল। অতি উখল মাখলেৰে পৰীক্ষা দিলোঁ। পৰীক্ষাৰ অন্তত ৰিজাল্টটো আহিল। ফলাফল অতি সন্তোষজনক হোৱাত স্বস্তিৰ নিশ্বাস এৰিলোঁ। GRE আৰু TOEFL পৰীক্ষাৰ ফলাফল ভাল হোৱাৰ পাছতো আৰু কেইটামান আনুষ্ঠানিকতা সম্পন্ন কৰিলেহে মই আমেৰিকালৈ যোৱাটো সম্ভৱপৰ হৈ উঠিব। প্ৰথমতে বাছি বাছি কেইখনমান বিশ্ববিদ্যালয়ৰ PhD প্ৰগ্ৰেমৰ বাবে আবেদন কৰিব লাগিব। এই আবেদন প্ৰক্ৰিয়া অতি খৰচী, কিন্তু তাৰ বাবে মই চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ মই ইতিমধ্যে চৰকাৰী চাকৰিয়াল আৰু মই আবেদনৰ নামত হ'বলগীয়া খৰচ কৰিবলৈ ৰাজি আছোঁ। দ্বিতীয়তে, মই আমেৰিকালৈ যাবলৈ চলাই থকা গোপন প্ৰস্তুতিৰ বিষয়ে ডক্টৰ জাৰুৰীক জনাব লাগিব। ডক্টৰ জাৰুৰীৰ পৰা এখন পত্ৰ, ৰিকমেণ্ডেশ্যন লেটাৰ লাগিব, যিখন মোৰ আবেদনৰ সৈতে গাঁঠি দিয়াটো জৰুৰী। এনেকুৱা আৰু 2খন পত্ৰৰ প্ৰয়োজন হ'ব, কিন্তু এই 2খন ক'ৰ পৰা যোগাৰ কৰিম সেইবুলি TIFR পৰা নিবিচাৰোঁ, কাৰণ মোৰ গোপন প্ৰস্তুতিৰ বিষয়ে জনাব নোৱাৰি। জনালে মোক চাকৰিৰ পৰা যদি অব্যাহতি নিদিয়ে। খুব সাৱধানেৰে কামবোৰ আৰম্ভ কৰিলোঁ।
এদিন ডাক্তৰ জাৰুৰীক মোৰ প্ৰস্তুতিৰ বিষয়ে ক'লো। তেখেতে ৰেকমেণ্ডেশ্যন লেটাৰ এখন দিব পাৰিব নেকি বুলি সুধিলো। মই গোপনে গোপনে এই কামবোৰ কৰি থকা বুলি গম পাই ডক্তৰ জাৰুৰীৰ খং উঠিল। তেওঁ ৰঙচুৱা হ'বলৈ ধৰা মুখমণ্ডলেৰে মূৰ জোকাৰিলে। না, তুমি যাব নোৱাৰা। মোৰ সপোনত যেন চেঁচা পানী পৰিল। কিন্তু 1 ঘণ্টামানৰ পাছত আহি ডক্তৰ জাৰুৰীয়ে খুব গম্ভীৰ মাতেৰে ক'লে, জানা ৰুবুল, তুমি যদি মোৰ নিজৰ ল'ৰা হলাহেঁতেন তেন্তে মই চাগে তোমাক যাবলৈ কেতিয়াও মানা নকৰিলোহেঁতেন। গতিকে তোমাক মানা কৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে। তুমি যাব পাৰা। মই বিভিন্ন বিশ্ববিদ্যালয়লৈ আবেদন পত্ৰ পঠোৱাৰ কাম আৰম্ভ কৰি দিলো। এইবাৰ সম্পূৰ্ণ নিজৰ কষ্টৰে, এইবাৰ মোৰ লগত আনে সহায় কৰি দিয়া ভাগ্য নাই। মই নিজৰ কষ্টৰে ভাগ্য নিৰ্মাণ কৰিব লাগিব। DIFRত কাৰোৱে সহায় বিচাৰিব নোৱাৰো, কাৰণ মই DIFR এৰি যাবলৈ ওলাইছো। তাৰ পিছত বহু প্ৰতীক্ষাৰ অন্তত মাৰ্চ মাহৰ শেষৰ ফালে এদিন খবৰ আহিল যে আমেৰিকাৰ মাছাচুছেট বিশ্ববিদ্যালয়ৰ PhD প্ৰগ্ৰামৰ বাবে মোক বাছনি কৰা হৈছে। সৰু কক্ষটো ডক্তৰ কুলথোৰাৰ অফিচ। তেওঁ প্ৰতিষ্ঠানটোত যোগ দিয়া বেছি দিন হোৱা নাই। মই কোঠাটোলৈ সোমাই গলো। ডক্তৰ কুলথোৰে ক'লে, দুৱাৰখন বন্ধ কৰি দিয়া। মোৰ সন্মুখত ডক্তৰ কুলথোৰ আৰু ডক্তৰ ৰাও। ডক্তৰ ৰাও ডিপাৰ্টমেণ্টৰ চেয়াৰপাৰচন। ডক্তৰ কুলথোৰে নিৰ্দেশ দিলে, বহা। মই সন্মুখৰ চকীখনতে বহিলো। ডক্তৰ ৰাওৱে অকণো পলম নকৰি সুধিলে, তুমি DIFR এৰি যাবলৈ ওলাইছা বুলি শুনিছো। হয়। ক'লৈ যাবা? মাছাচুছেট বিশ্ববিদ্যালয়ত PhD কৰিবলৈ। কেতিয়া যাবা? এমাহমানৰ ভিতৰতে। তুমি আমাক কোৱা নাছিলা কিয়? ডক্তৰ ৰাওৱে গৰ্জন মাৰি সুধিলে। মই ভিজা পোৱা নাছিলো। মই অজুহাত দিলো। তুমি ভিজা পোৱা নোপোৱাৰ লগত আমাৰ সম্পৰ্ক নাই। তুমি যাব নোৱাৰা। কিন্তু ছাৰ, মোৰ ভিজা হৈ গৈছে। মই যাবলৈ প্ৰস্তুত। উই ডোন্ট কেয়াৰ। ডক্তৰ ৰাওৰ অচল কণ্ঠ। ইটছ টু লেট ছাৰ। মই প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিলো। ইমান পৰে ডক্তৰ কুলথোৰ মনে মনে বহি আছিল। তেওঁ ডক্তৰ ৰাওৰ সৈতে যোগ দিলে। তুমি আগতে ক'ব লাগিছিল। হয়, ক'ব লাগিছিল। মোৰ ভুল হৈ গ'ল। তাৰ অৰ্থ কি? তুমি জানানে? নতুনকৈ স্থাপন কৰা মাছ স্পেক্ট্ৰমেট্ৰি চেণ্টাৰটো তোমাৰ অবিহনে অচল হৈ যাব? সেইটো মিছা কথা। মই মানি নলওঁ, কাৰণ মই প্ৰসাদ নামৰ অন্য এজনক ইতিমধ্যে শিকাইছো। হ'লেও চেণ্টাৰটো তোমাৰ তত্বাৱধানতে আছে। মই কোনো উত্তৰ নিদিলো। উত্তৰ দি যেন মই ভাগৰি গৈছো। এইবাৰ ডক্তৰ ৰাওৱে আৰম্ভ কৰিলে, যি মোৰ মনক বৰ দুখ দিলে। আমাক মেন পাৱাৰ লাগে। তোমাৰ দৰে মেন পাৱাৰ। আমাৰ ইয়াত কাম কৰিবলৈ। মেন পাৱাৰ? শব্দটোৱে তৎক্ষণাৎ মোৰ মগজুত এক অদ্ভুত ক্ৰিয়া কৰিলে। মই যেন ডক্তৰ ৰাওক ক'ব খুজিলো, তোমালোকে আমাক মেন পাৱাৰ হিচাপে গণ্য কৰা। আমাৰ দৰে দূৰ-দূৰণিৰ কোনোবা অখ্যাত গাঁৱৰ পৰা অহা দৰিদ্ৰ সাধাৰণ নাগৰিকক তোমালোকে মেন পাৱাৰ হিচাপে গণ্য কৰা। তোমালোকৰ নিজৰ সন্তানক দেশৰ বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে পঠাই ইণ্টেলিজেণ্ট আৰু স্মাৰ্ট কৰিব খোজা। তোমালোকে ভাবা আমিবোৰ ইণ্টেলিজেণ্ট নহ'লেও চলি যায়। কিন্তু নকলো। তাৰ পিছত খুব শান্ত মাতেৰে মই ক'লো, ইটছ টু লেট ছাৰ। মই চকীৰ পৰা উঠিবলৈ ললো। মোক আচৰিত কৰি ডক্তৰ ৰাওৱে ক'লে, বেষ্ট অৱ লাক। দৰজা খুলি মই বাহিৰলৈ ওলাই আহিলো। তাৰ এমাহৰ পাছত মই DIFR এৰি আমেৰিকালৈ উৰা মাৰিলো।